নগেনক বিচাৰি নিশা নলবাৰীত উপস্থিত অভিনেত্ৰী অমৃতা গগৈ। অহা ৯ মে তাৰিখে মুক্তি পাবলগীয়া অসমীয়া ছবি কেষ্ট নগেনৰ বাবে নিৰ্মাতা গোষ্ঠী আৰম্ভ কৰিছে যোজা। এধাপ এধাপকৈ সম্পূৰ্ণ হৈছে ছবিখনৰ যাৱতীয় কৰ্মৰাজি আৰু আৰম্ভ হৈছে দৰ্শকক আকৰ্ষণ কৰাৰ কাম। RKZ ফিল্মছৰ বেনাৰত ধনজিৎ দাসৰ পৰিচালনাৰে আহিবলগীয়া এই ছবিখনে কমেডিৰ জৰিয়তে আপুনি এটা সামাজিক বাৰ্তা লাভ কৰিব। এই ছবিখনে বাস্তৱ পৰিস্থিতিৰ সৈতে আপোনাক চিনাকি কৰোৱাব। হিমাংশু প্ৰসাদ দাসৰ লগতে তেওঁৰ পত্নী তথা অভিনেত্ৰী প্ৰণামী ভাৰতী, অতুল পাচনি, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নীতু বৰ্মন, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়াই এই ছবিখনত অভিনয় কৰিছে। কেষ্ট নগেন আৰু বৰ্তমান বিভিন্ন ফালে প্ৰমোশ্যন আৰম্ভ হৈ গৈছে আৰু আজি আমি কেষ্ট নগেনৰ এটা টিম আহিছো। বৰ্তমান আছো নলবাৰীত আৰু যিহেতু নলবাৰীত এটা নতুন চিনেমা হল হৈছে আৰু এই নতুন চিনেমা হলটোত আমি আশা কৰোঁ যে কেষ্ট নগেন যিহেতু আহিব, ইয়াত এইটো চিনেমা হলতো আহিব কেষ্ট নগেন। নলবাৰীবাসীৰ বাবে সুখৰ খবৰ যে এতিয়াৰ পৰা অসমীয়া চিনেমা আপোনালোকে একদম ওচৰতে চাবলৈ পাব। কাৰণ আজি অলপ দিন আগলৈকে নলবাৰীত এইটো এটা বিৰাট ডাঙৰ কমপ্লেইন আছিলে যে ইয়াত চিনেমা হল নাই, আমি চাবলৈ নাপাওঁ। নলবাৰীত ৰাস কেনেকৈ চলে, থিয়েটাৰ কেনেকৈ চলে আমি সকলোৱে জানো। কাৰণ নলবাৰীত থিয়েটাৰ চাবলৈ মানুহ হেতা ওপৰা লগাই যায় আৰু আমি যেতিয়া চিনেমা চোৱাৰ কথা কওঁ তেতিয়া কয় যে আমাৰ চিনেমা হল নাই কাৰণে আমি চাবলৈ যাব নোৱাৰোঁ, ৰঙিয়ালৈ যাব লগা হয়, নহ'লে গুৱাহাটীলৈ যাব লাগে। কিন্তু এতিয়া আপোনালোকৰ ওচৰত আছে আৰু তাতে কেষ্ট নগেন খুব হাস্যমধুৰ এখন চিনেমা, যিখন চিনেমাত আপুনি ফুল অন এণ্টাৰটেইনমেণ্ট পাব, পৰিয়ালৰ সকলোৰে লগত একেলগে চাব পাৰিব। আৰু এটা টিম আজি আমি এফালে আহিছোঁ, বাকী আমাৰ টিম বেলেগ ছাইডত গৈছে। আমি নগেনক বিচাৰি ঘূৰি ফুৰিছোঁ। অসমৰ উজনিৰ পৰা নামনিলৈ আমি ঘূৰিম, বিভিন্ন ঠাইত বিভিন্ন মানুহক লগ পাম, আপোনালোককো লগ পাম। আশা কৰোঁ নগেনক বিচৰাত আপোনালোকে সহায় কৰিব। কিন্তু নগেননো কোন জানিবলৈ ৯ মেলৈ অপেক্ষা কৰিব লাগিব। এই চিনেমাখনৰ যিটো কাষ্ট এণ্ড ক্ৰিউ হয়, আমাৰ ডিৰেক্টৰ আছে ধনজিতে ক'ব। কাষ্ট এণ্ড ক্ৰিউ যিটো হয় প্ৰায় 150 মান মানুহ আছে চিনেমাখনত। আৰু এইখিনিতে মই এটা কথা কওঁ যে এই চিনেমাখনত কোনো হিৰো নাই, কোনো হিৰইন নাই, প্ৰত্যেকে একোজন হিৰো, প্ৰত্যেকে একোগৰাকী হিৰইন। একদম জ্যেষ্ঠ শিল্পীৰ পৰা আমাৰ লগত এটা বিশেষ চৰিত্ৰত আছে। কি চৰিত্ৰত আছে সেইটো মই নকওঁ, তপন দাস ছাৰ আছে, কিন্তু তেখেতে এবাৰ এক্টিং কৰা নাই, এক্টিঙেই কৰিছে কিন্তু অকণ বেলেগ ধৰণৰকৈ কৰিছে। তেওঁক আমি এক্টৰ বুলি ল'ব নোৱাৰোঁ চিনেমাখনৰ, কিন্তু এটা বেলেগ এটা ৰোলত তেখেত আছে। আৰু লগতে বহুত ছিনিয়ৰ এক্টৰ এক্ট্ৰেছেছ আছে, তেওঁলোকৰ লগত মই একেলগে কাম কৰাৰ সুযোগ পাইছোঁ, নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। আমাৰ ডাইৰেক্টৰে আপোনালোকক ক'ব কাষ্ট এণ্ড ক্ৰুৰ বিষয়ে।